হয় আচলতে আমাৰ যি এছএমএৰ চিকিৎসাৰ সেয়া অতি ব্যয়বহুল সকলোৱে জানে আৰু বৰ্তমান ইয়াৰ জেনেৰিক ভাৰ্চনটো আমাৰ দেশতে তৈয়াৰ হৈছে আৰু মই মানে চিকিৎসাটো যিহেতু ব্যয়বহুল গতিকে কিছুদিন মোৰ অসম্পূৰ্ণ হৈ আছিল কণ্টিনিউ কৰিব পৰা নাছিলোঁ 2022 চনত মই অসমৰ ৰাইজৰ সহযোগত মানে ক্ৰাউড ফাণ্ডিঙৰ জৰিয়তে এবছৰৰ চিকিৎসা ল'ব পাৰিছিলোঁ কিন্তু তাৰপিছতে মোৰ কেম্পেইনটো বন্ধ হৈ গ'ল আৰু সিমানখিনি পুঁজি হোৱা নাছিল সেইকাৰণে মোৰ চিকিৎসাটো ল'ব পৰা নাছিলোঁ কিন্তু এতিয়া যিহেতু আকৌ জেনেৰিক ভাৰ্চনটো ওলাইছে আৰু আগতকৈ কিছু কম মূল্যত পোৱা গৈছে সেইকাৰণে মই যোৱা মাহৰ পৰা পুনৰ আৰম্ভ কৰিছোঁ চিকিৎসা আৰু সেইকাৰণে মই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাইছিলোঁ কথাটো তেখেতক আনুষ্ঠানিকভাৱে মই আবেদন কৰিছিলোঁ আৰু সেই আবেদনৰ প্ৰতি সঁহাৰি জনাই তেখেতে আজি এখন চেক মোলৈ প্ৰেৰণ কৰিছে আৰু এইখিনি ধৰণেৰে মই প্ৰায় এবছৰৰ চিকিৎসা গ্ৰহণ কৰিব পাৰিম সেয়ে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ অসমৰ যিমানসকল এছএমএ বা তেনেকুৱা ৰেয়াৰ ডিজিজৰ যিমানবোৰ পেচেণ্ট আছে যিসকলৰ চিকিৎসা সম্ভৱ সেই সকলোৰে কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই তেখেতক অনুৰোধ জনাইছোঁ। আমাৰ অকল নগাঁৱৰে নহয় অসমৰ কাৰণে গৌৰৱ বিশিষ্ট ঔপন্যাসিক গল্পকাৰ কবি আৰু যিগৰাকী লেখিকা আমাৰ সকলোৰে কাৰণে আদৰ্শস্বৰূপ তেওঁ আমি সকলোৱে জানো যে এছএমইৰ নিচিনা এটা জটিল ৰোগত আক্ৰান্ত হৈও তেওঁ যি আমাৰ যুৱ প্ৰজন্মৰ প্ৰতি তেওঁ যিটো আদৰ্শ তেওঁৰ সাহিত্য চৰ্চা তেওঁ অব্যাহত ৰাখিছে আজিৰ পৰা কেইদিনমান আগতো নীল সাগৰৰ সংশোধনী এখন সুন্দৰ কিতাপ তেখেতে প্ৰকাশ কৰি ওলাইছে আৰু তেখেতৰ চৰ্চা অব্যাহত ৰাখিবৰ কাৰণে আমি তেখেতে সুস্থ হোৱাটো অতি প্ৰয়োজন আৰু এই যিটো এছএমই ৰোগ অত্যন্ত ব্যয়বহুল ইয়াৰ আগতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 25 লাখ টকা তেখেতলৈ আগবঢ়াইছিলে এক চিকিৎসা সাহাৰ্য আৰু আজিও 5 লাখ টকা চিকিৎসাৰ কাৰণে আগবঢ়াইছে আৰু তেখেতে সুন্দৰকৈ কৈছে কথাখিনি আৰু তেখেতে ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী মহোদয়ক আৰু লগতে যিখিনি এছএমই ৰোগত আছে তেওঁলোককো সহায় কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছে মই সমস্যাপিত কৈছোঁ যে এই যিটো তেওঁৰ যিখন যুদ্ধ তেওঁ অকলশৰীয়া নহয় আমিবিলাক সকলো আছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছে আৰু তেওঁ আগন্তুক সময়তো যিমানখিনি পাৰে আমি তেওঁক সহায় সহযোগিতা কৰি যাম তেখেতৰ যি চৰ্চা অব্যাহত ৰাখক তেখেতৰ পৰা নতুন নতুন যি সাহিত্যৰ সৃষ্টি হৈ থাকক।